মেট্ৰিক উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সময়ত ঝুমুৰ বিনন্দিনী কিয়? আমি অসমত এতিয়া পৰিৱেশ হৈছে শিক্ষাৰ পৰিৱেশ। এতিয়া অসমত মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা চলি আছে। এই হাই ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষা চলি থকাৰ সময়ত আপোনালোকে যি বিনন্দনী অনুষ্ঠান সঞ্জয় কিষাণ, ৰূপেশ গোৱালা, পল্লৱ লোচন দাসৰ ল'ৰা ছোৱালীয়ে ঝুমুৰ বিনন্দিনীত অংশ লৈছেনে? আমি আদিবাসী জনগোষ্ঠীৰ প্ৰতিনিধি কৰা এই সঞ্জয় কিষাণ হওক, ৰূপেশ গোৱালা হওক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপোনালোকৰ ল'ৰা ছোৱালী কেইজনে এই ঝুমৰ বিনন্দিত আপোনালোকে চাহ জনগোষ্ঠীৰ জনজাতিকৰণ, শ্ৰমিকৰ মজুৰি বৃদ্ধি কি হ'ল? আপোনালোকে কৈছিলে আদিবাসী সৰ্বাংগীন উন্নয়ন যদি আপোনালোকে কৰিব বিচাৰিছে, আদিবাসী ছাত্ৰ সন্থা, আদিবাসীৰ যি মূল সমস্যা, আদিবাসীসকলক জনজাতিকৰণৰ যি মৰ্যাদা আছিল আপোনালোকে প্ৰদান কৰিব লাগিছিলে। আপোনালোকে কৈছিলে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ন্যূনতম মজুৰি আইন হিচাপে আমি লাগু কৰিম বুলি কৈছিলে। আপোনালোকৰ প্ৰতিশ্ৰুতি কিন্তু আজি তাৰিখত আপোনালোকে ফেইলৰ হৈ ৰ'ল। আপোনালোকে কৈছিলে চাহ শ্ৰমিকৰ যি ম্যাদী পট্টা, যি ভূমিৰ অধিকাৰ আপোনালোকে দিম বুলি কৈছিলে। এতিয়ালৈকে আদিবাসী চাহ শ্ৰমিকৰ যি জাতিগত প্ৰমাণ পত্ৰ যি ইছ্যু, সেই ইছ্যু আপোনালোকে আজি তাৰিখলৈ সমাধান কৰিব পৰা নাই। সোমবাৰে সন্ধিয়া গুৱাহাটীৰ সৰুসজাৰী ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ঝুমুৰ বিনন্দিনী অনুষ্ঠান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৮,৮৮৮ গৰাকী চাহ বাগিচাৰ ল'ৰা ছোৱালীয়ে প্ৰদৰ্শন কৰিব ঝুমুৰ নৃত্য। তাৰ পূৰ্বে চাহ শ্ৰমিক ৰাইজক প্ৰতিনিধিত্ব কৰা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই উত্থাপন কৰিছে কেইবাটাও প্ৰশ্ন। বিশেষকৈ বৰ্তমান মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ সময়ত ঝুমুৰ বিনন্দিনী অনুষ্ঠান কিয় বুলি প্ৰশ্ন উত্থাপন কৰিছে সংগঠনটোৱে। যদিহে এই অনুষ্ঠানৰ বাবে আদিবাসী ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ ফলাফলত প্ৰভাৱ পৰে, তাৰ বাবে তীব্ৰ আন্দোলন কৰাৰো হুমকি দিছে সংগঠনটোৱে। আমি অসমত এতিয়া পৰিৱেশ হৈছে শিক্ষাৰ পৰিৱেশ। এতিয়া অসমত মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা চলি আছে। এই হাই ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষা চলি থকাৰ সময়ত আপোনালোকে যি বিনন্দনী অনুষ্ঠান, ঝুমৰক যি অনুষ্ঠান কৰিছে, আমি আদিবাসী ছাত্ৰ সন্থা হিচাপে স্পষ্টভাৱে কৈছোঁ, আমাৰ চাহ শ্ৰমিক তথা ছাত্ৰ ছাত্ৰীসকলৰ যি ৰিজাল্ট আহি থকা, যি মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী ৰিজাল্টত যদি বেয়া প্ৰভাৱ পৰিছে, তেতিয়াহ'লে আদিবাসী ছাত্ৰ সন্থাই তীব্ৰতৰ ৰাজপথত আন্দোলন কৰিবলৈ আমি বিজেপি চৰকাৰৰ বিৰুদ্ধে কিন্তু আমি সাজু হৈ আছোঁ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতি আনন্দ তাঁতীয়ে উত্থাপন কৰিছে এই প্ৰশ্ন। ছাত্ৰ নেতাগৰাকীয়ে লগতে উত্থাপন কৰে এই প্ৰশ্ন। আদিবাসী জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা সঞ্জয় কিষাণ, ৰূপেশ গোৱালা আৰু পল্লৱ লোচন দাসৰ ল'ৰা ছোৱালীয়ে ঝুমুৰ বিনন্দিনীত অংশ লৈছেনে? আমি আদিবাসী জনগোষ্ঠীৰ প্ৰতিনিধি কৰা এই সঞ্জয় কিষাণ হওক, ৰূপেশ গোৱালা হওক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপোনালোকৰ ল'ৰা ছোৱালী কেইজনে এই ঝুমৰ বিনন্দিত আপোনালোকে নচুৱাইছে? আপুনি স্পষ্ট কৰি দিয়ক। সঞ্জয় কিষাণৰ ছোৱালী আছে, সঞ্জয় কিষাণে স্পষ্ট কৰক, তেখেতসকলে নচাইছে নেকি তেখেতসকলৰ ছোৱালীক এই ঝুমৰ বিনন্দিনী অনুষ্ঠানত? ৰূপেশ গোৱালাৰ নিজৰ সম্পৰ্কীয় কিছুমান আছে, তেখেতসকলক নচুৱাইছে নেকি? পল্লৱ লোচনে নচুৱাইছে নেকি? বিজেপিৰ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ ছাত্ৰ নেতাগৰাকীয়ে লগতে কয়, বিজেপিৰ চৰকাৰে আদিবাসী তথা চাহ শ্ৰমিকৰ মূল সমস্যাসমূহ আঁতৰাই ৰাখি আৱেগৰ খেলা খেলিছে। আদিবাসী ছাত্ৰ সন্থাৰ নেতাগৰাকীৰ প্ৰশ্ন, বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিয়া আদিবাসীসকলৰ জনজাতিকৰণৰ মৰ্যাদা কি হ'ল? চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কি হ'ল? চাহ শ্ৰমিকৰ মাটি পট্টা আৰু জাতিগত প্ৰমাণ পত্ৰ দিয়া কি হ'ল? চৰকাৰে ঝুমৰ পাতক, বিহু পাতক, তাত আমাৰ একো ক'বলগীয়া নহয়। আদিবাসী ছাত্ৰ সন্থা হিচাপে আমি স্পষ্টকৈ কৈ আছোঁ, আদিবাসী তথা চাহ শ্ৰমিকৰ যি মূল সমস্যা, যি জ্বলন্ত সমস্যা, এইসমূহ আঁতৰাই ৰাখি যি আদিবাসী তথা চাহ শ্ৰমিকৰ যি আৱেগৰ লগত যি বিজেপি চৰকাৰে খেলা আৰম্ভ কৰিছে, এইটো কিন্তু আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমি আদিবাসী ছাত্ৰ সন্থাই বিজেপি চৰকাৰে খুকিয়াই দিব বিচাৰিছোঁ, আপোনালোকক মনত পেলাই দিব বিচাৰিছিলোঁ। আপোনালোকে কৈছিলে আদিবাসী সৰ্বাংগীন উন্নয়ন যদি আপোনালোকে কৰিব বিচাৰিছে, আদিবাসী ছাত্ৰ সন্থা, আদিবাসীৰ যি মূল সমস্যা, আদিবাসীসকলক জনজাতিকৰণৰ যি মৰ্যাদা আছিল আপোনালোকে প্ৰদান কৰিব লাগিছিলে। আপোনালোকে কৈছিলে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ন্যূনতম মজুৰি আইন হিচাপে আমি লাগু কৰিম বুলি কৈছিলে। আপোনালোকৰ প্ৰতিশ্ৰুতি কিন্তু আজি তাৰিখত আপোনালোকে ফেইলৰ হৈ ৰ'ল। আপোনালোকে কৈছিলে চাহ শ্ৰমিকৰ যি ম্যাদী পট্টা, যি ভূমিৰ অধিকাৰ আপোনালোকে দিম বুলি কৈছিলে। এতিয়ালৈকে আদিবাসী চাহ শ্ৰমিকৰ যি জাতিগত প্ৰমাণ পত্ৰ যি ইছ্যু, সেই ইছ্যু আপোনালোকে আজি তাৰিখলৈ সমাধান কৰিব পৰা নাই। একমাত্ৰ ৰাজনীতি আৰু ভোটৰ স্বাৰ্থত আদিবাসীসকলক বিজেপিৰ চৰকাৰে ব্যৱহাৰ কৰাৰো অভিযোগ আদিবাসী ছাত্ৰ সন্থাৰ নেতাগৰাকীৰ। ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ হুমকি ছাত্ৰ নেতাগৰাকীৰ। চিধা চিধি
মানে খৰচ কৰা আদিবাসী জনগোষ্ঠীবিলাকক চাহ শ্ৰমিকসকলক তেখেতসকলে নচুৱাই একমাত্ৰ ৰাজনীতিৰ স্বাৰ্থত একমাত্ৰ ভোটৰ কালেকশ্যন কৰাৰ স্বাৰ্থত তেখেতসকলে আমাৰ আদিবাসী জনগোষ্ঠীক কিন্তু প্ৰতাৰণা কৰিছে। ইয়াৰ আহি থকা দিনবোৰত আদিবাসী ছাত্ৰ সন্থাই কিন্তু ইয়াৰ তীব্ৰ প্ৰত্যুত্তৰ দিব। বিজেপি চৰকাৰে কিন্তু সাজু হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।